মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই লকডাউনৰ সময়ছোৱাত তোমালোকৰ যাতে পঢ়া শুনাত ব্যাঘাত নজন্মে তাৰ বাবে আজি আমি এটা প্ৰয়াস কৰিছোঁ, এটা ভিডিঅ'ৰ জৰিয়তে তোমালোকক ইংলিছ গ্ৰামাৰৰ এটা পাঠদান কৰিবলৈ লৈছোঁ। আজিৰ টপিকটো হৈছে নেৰেশ্যন। Today we are going to discuss about the topic narration. Narration or speech, অসমীয়াত যাক আমি উক্তি বুলি কওঁ। স্পিচ বা নেৰেশ্যন দুই প্ৰকাৰৰ, ডাইৰেক্ট স্পিচ আৰু ইনডাইৰেক্ট স্পিচ। তোমালোকে প্ৰথম সেন্টেন্সটো চোৱা। ৰাম সেজ আই এম এ পোৰ মেন। ইয়াত ৰাম সেজ কমা আৰু আই এম এ পোৰ মেন তাক ইনভাৰ্টেড কমাৰ ভিতৰত ভৰাই দিয়া হৈছে, অৰ্থাৎ ৰামে কোৱা উক্তিটো প্ৰত্যক্ষভাৱে ডিৰেক্টলি ইয়াত তুলি দিয়া হৈছে। ৰামে কৈছে যে মই এজন দুখীয়া মানুহ। এনেকুৱা ধৰণৰ সেন্টেন্সক আমি ডিৰেক্ট স্পিচ বুলি কওঁ। তাৰপিছত তোমালোকে নেক্সট সেন্টেন্সটো চোৱা। ৰাম সেজ ডেট হি ইজ এ পোৰ মেন। ৰামে কৈছে যে তেওঁ এজন দুখীয়া মানুহ। ইয়াত আমি কি দেখা পাইছোঁ যে ৰাম সেজ, তাত যিটো কমা আছিলে কমাটো আমি উঠাই দিছোঁ আৰু আই এম এ পোৰ মেন ইনভাৰ্টেড কমাৰ ভিতৰত থকা সেন্টেন্সটোক আমি সলনি কৰিছোঁ, অৰ্থাৎ আৰু এই দুইটা সেন্টেন্সক বা দুইটা সেন্টেন্সৰ পাৰ্টক আমি ডেট কনজাংশ্যনেৰে সংযোগ কৰিছোঁ। আৰু ইয়াত লক্ষ্য কৰা তোমালোকে, ৰাম সেজ ডেট হি ইজ এ পোৰ মেন। ৰামে কৈছে যে তেওঁৰ এজন দুখীয়া মানুহ, অৰ্থাৎ থাৰ্ড পাৰ্চনে ৰামৰ কথাষাৰ ইয়াত উল্লেখ কৰিছে। এনেকুৱা ধৰণৰ সেন্টেন্সক আমি ইনডিৰেক্ট স্পিচ বুলি কওঁ। এতিয়া ডাইৰেক্ট স্পিচৰ পৰা ইনডিৰেক্ট স্পিচ কৰা কিছুমান ৰুলছ আছে। দ্য ৰুলছ ফৰ চেঞ্জিং ডিৰেক্ট ইনটু ইনডিৰেক্ট স্পিচ। এই ৰুলবিলাক আমি পোনপ্ৰথমতে এছাৰ্টিভ সেন্টেন্স বা ষ্টেটমেণ্টৰ ক্ষেত্ৰত কেনেকুৱা ধৰণে ব্যৱহাৰ হয় আমি প্ৰথমতে তাকে চাওঁ। চাৰিটা তেনেকুৱা ধৰণৰ ৱে আছে যিকেইটাৰ জৰিয়তে আমি ডাইৰেক্ট স্পিচৰ পৰা ইনডাইৰেক্ট স্পিচলৈ নিওঁ। The first point is changes in pronoun forms. প্ৰথমতে তোমালোকে লক্ষ্য কৰা সেন্টেন্সটো, she says my mother is ill. তাই কৈছে মোৰ মাৰ অসুখ। নেক্সট সেন্টেন্সটো তোমালোকে চোৱা। she says that her mother is ill. তাই কৈছে যে তাইৰ মাকৰ অসুখ। ইয়াত যিটো ছোৱালীজনী কোৱা কথাটো তাই মাকৰ অসুখ বুলি উল্লেখ কৰিছে ডিৰেক্টলি, কিন্তু থাৰ্ড পাৰ্চনৰ জৰিয়তে যেতিয়া কোৱা হৈছে যে she says that her mother is ill, কাৰ মাকৰ অসুখ? তাইৰ মাকৰ অসুখ। যিহেতুকে ইয়াত ছোৱালীজনীৰ কথা কোৱা হৈছে, গতিকে তাইৰ মাকৰ অসুখ, আমি মাই ঠাইত হাৰ প্ৰনাউনটো ব্যৱহাৰ কৰিছোঁ। ঠিক তেনেকুৱা ধৰণে আমি নেক্সট সেন্টেন্সটো চাওঁ। he says we play football. he says that they play football. সি কৈছে সিহঁতে ফুটবল খেলে, অৰ্থাৎ কোনে ফুটবল খেলে? সিহঁতে খেলে। সেয়েহে আমি he says that they play football. উই ঠাইত আমি they pronoun ব্যৱহাৰ কৰিছোঁ। ঠিক তেনেকুৱা ধৰণেৰে আমি ডাইৰেক্ট স্পিচত যদি আই থাকে তেন্তে ইনডাইৰেক্ট স্পিচ কৰোঁতে আমি যদিহে পুৰুষ থাকে তেতিয়াহ'লে হি হ'ব, আৰু যদি মহিলা হয় তেন্তে চি হ'ব, আৰু আই থাকিলে হি অৰ চি হ'ব। ঠিক সেইদৰে ডাইৰেক্ট স্পিচত যদি মি থাকে তেন্তে ইনডাইৰেক্ট স্পিচত হিম অৰ হাৰ ব্যৱহাৰ হ'ব। ডাইৰেক্ট স্পিচত যদি মাই থাকে তেন্তে ইনডাইৰেক্ট স্পিচত হিজ অৰ হাৰ ব্যৱহাৰ হ'ব। যদি ডাইৰেক্ট স্পিচত উই থাকে তেন্তে ইনডাইৰেক্ট স্পিচত দে ব্যৱহাৰ হ'ব। ডাইৰেক্ট স্পিচত যদি আছ থাকে তেন্তে ইনডাইৰেক্ট স্পিচত দেম ব্যৱহাৰ হ'ব। ডাইৰেক্ট স্পিচত যদি আৱাৰ থাকে তেন্তে ইনডাইৰেক্ট স্পিচত দেয়াৰ ব্যৱহাৰ হ'ব। ডাইৰেক্ট স্পিচত যদি দিছ থাকে তেন্তে ইনডাইৰেক্ট স্পিচত ডেট ব্যৱহাৰ হ'ব। ডাইৰেক্ট স্পিচত যদি দিছ থাকে তেন্তে ইনডাইৰেক্ট স্পিচত ড'জ ব্যৱহাৰ হ'ব। এইখিনি তোমালোকে প্ৰয়োজন হ'লে নোট ডাউন কৰি ল'বা। নাও we are going to the second point, changes in tenses. If the reporting verb is in present or future tense, then no change of tense in the reported speech. যদিহে ৰিপৰ্টিং ভাৰ্বটো প্ৰেজেণ্ট টেন্স নতুবা ফিউচাৰ টেন্সত থাকে তেন্তে ৰিপৰ্টেড স্পিচটোৰ কোনো ধৰণৰ টেন্সৰ সলনি নহয়। এতিয়া আমি প্ৰথমতে চাওঁ ৰিপৰ্টিং ভাৰ্ব কোনটো আৰু ৰিপৰ্টেড স্পিচ কোনটো। ৰিপৰ্টিং ভাৰ্বটো হৈছে হি ছেইজ। যিটো আমি ইয়াত দুটা পাৰ্ট দেখা পাইছোঁ, নহয়নে? প্ৰথম পাৰ্টটোত যিটো আমি ভাৰ্ব দেখিছোঁ হি ছেইজ, এইটো হৈছে ৰিপৰ্টিং ভাৰ্ব, আৰু নেক্সট পাৰ্টটোত যিটো আমি ৰিপৰ্টেড স্পিচ বুলিও কওঁ, ইয়াত ৰিপৰ্টেড ভাৰ্বটো হৈছে এম। গতিকে
যদিহে ৰিপৰ্টিং ভাৰ্বটো যদি প্ৰেজেণ্ট টেন্সত থাকে তেন্তে ৰিপৰ্টেড স্পীচটোৰ কোনো ধৰণৰ টেন্সৰ সলনি নহয়। সেয়েহে আমি চাওঁ হি ছেজ ডেট হি ইজ আনৱেল। ইয়াত তোমালোকে চোৱা, ইয়াত টেন্সৰ কোনো ধৰণৰ সলনি হোৱা নাই। যিহেতুকে হি ঠাইত প্ৰনাউনটো ইয়াত হি ব্যৱহাৰ হৈছে, গতিকে এমৰ ঠাইত ইয়াত ইজ হৈছে, কিন্তু ইয়াত টেন্সৰ সলনি হোৱা নাই। ঠিক সেইদৰে নেক্সট চেণ্টেন্সটো আমি চাওঁ, চি উইল চে আই এম হেপ্পী। তাই কৈছিল মই সুখী। চি উইল চে এইটো ফিউচাৰ টেন্সত আছে, তাই ক'ব মই সুখী। ফিউচাৰ টেন্সত আছে, সেইবাবেহে ইয়াত যিটো ৰিপৰ্টেড স্পীচ আই এম হেপ্পী, ইয়াত কিন্তু কোনো ধৰণৰ টেন্সৰ সলনি হোৱা নাই। চি উইল চে ডেট চি ইজ হেপ্পী। ইয়াত চি বহাৰ বাবেহে এমৰ ঠাইতে ইজ বহিছে, কিন্তু ইয়াত কোনো ধৰণৰ টেন্সৰ সলনি হোৱা নাই। But when reporting verb is in the past tense, the tense of the reported verb will also be in the past tense. কিন্তু যদিহে ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকে তেন্তে ৰিপৰ্টেড স্পীচটো বা ৰিপৰ্টেড ভাৰ্বটো কি হয়, পাষ্ট টেন্সলৈ সলনি হয় বা তাৰ টেন্সৰ সলনি পৰিৱৰ্তন হয়। উদাহৰণস্বৰূপে আমি চাওঁ, ৰাম ছেইড আই গো টু স্কুল। ইয়াত চোৱাচোন, ৰাম ছেইড এইটো পাষ্ট টেন্সত আছে ৰিপৰ্টিং ভাৰ্বটো। আই গো টু স্কুল, মই স্কুললৈ যাওঁ। সেইটো আমি যেতিয়া ইনডাইৰেক্ট স্পীচ কৰিম তেন্তে আমি কেনেদৰে কৰিম, ৰাম ছেইড ডেট হি ৱেণ্ট টু স্কুল। ইয়াত গো ঠাইত আমি ৱেণ্ট ব্যৱহাৰ কৰিছোঁ, যিহেতুকে এই চিম্পল পাষ্টত আছে। ইয়াত আমি এইটো চেণ্টেন্সত গো ঠাইত আমি ইয়াত ৱেণ্ট ব্যৱহাৰ কৰিছোঁ। ঠিক সেইদৰে যদিহে ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকে তেন্তে কেনেকুৱা ধৰণে ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচ কৰোঁতে সলনি হয়, আমি কেইটামান তেনেকুৱা ধৰণৰ নিয়ম চাই লওঁ। তোমালোকে এইখিনি প্ৰয়োজন হ'লে নোট ডাউন কৰি ল'বা। যদিহে ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকে আৰু ডাইৰেক্ট স্পীচটো যদি চিম্পল প্ৰেজেণ্ট থাকে তেন্তে ইনডাইৰেক্ট স্পীচত চিম্পল পাষ্ট টেন্স ব্যৱহাৰ হ'ব। আৰু যদিহে ডাইৰেক্ট স্পীচত প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স থাকে তেন্তে ইনডাইৰেক্ট স্পীচত পাষ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ হ'ব। আৰু যদিহে ডাইৰেক্ট স্পীচত প্ৰেজেণ্ট পাৰফেক্ট টেন্স থাকে তেন্তে ইনডাইৰেক্ট স্পীচত পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ হ'ব। আৰু যদিহে ডাইৰেক্ট স্পীচত চিম্পল পাষ্ট টেন্স থাকে তেন্তে ইনডাইৰেক্ট স্পীচ কৰোঁতে আমি পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ হ'ব। আৰু যদিহে ডাইৰেক্ট স্পীচত পাষ্ট কণ্টিনিউৱাছ টেন্স থাকে তেন্তে ইনডাইৰেক্ট স্পীচত আমি পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰিম। আৰু যদিহে ডাইৰেক্ট স্পীচত চেল থাকে অৰ্থাৎ ফিউচাৰ টেন্সত তেন্তে আমি ইনডাইৰেক্ট স্পীচত শুড ব্যৱহাৰ কৰিম। আৰু যদি উইল থাকে তেন্তে আমি ইনডাইৰেক্ট স্পীচত উড ব্যৱহাৰ কৰিম। কেইটামান আমি উদাহৰণ চাই লওঁ। এটা কথা মাত্ৰ মনত ৰাখিবা যে যদিহে ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত হয় তেন্তেহে এইখিনি সলনি হ'ব টেন্সৰ। আমি কেইটামান উদাহৰণ চাই লওঁ। ৰহিম ছেইড আই হেভ ডান ইট, এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছে। ইয়াক আমি যেতিয়া ইনডাইৰেক্ট স্পীচ কৰিছোঁ, ৰহিম ছেইড ডেট হি হেড ডান ইট, এইটো আমি পাষ্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ কৰিছোঁ। ঠিক সেইদৰে হি ছেইড আই ছ' হাৰ দেয়াৰ, চিম্পল পাষ্ট টেন্সত আছে, এইটো আই ছ' হাৰ দেয়াৰ। ইয়াক আমি ইনডাইৰেক্ট স্পীচ যেতিয়া কৰিলোঁ, হি ছেইড ডেট হি হেড চিন হাৰ দেয়াৰ, এইটো পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ হৈছে। ঠিক সেইধৰণে অনিল ছেইড টু মি আই ৱাজ ৰিডিং এ বুক, এইটো পাষ্ট কণ্টিনিউৱাছ টেন্সত আছে। আৰু ইয়াক আমি যেতিয়া ইনডাইৰেক্ট স্পীচ কৰিম, অনিল ছেইড টু মি ডেট হি হেড বিন ৰিডিং এ বুক, ইয়াক আমি পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰিছোঁ। কিন্তু এইখিনিতে আমি এটা কথা মনত ৰখা উচিত হ'ব যে, বা এটা কথা আমি জানি থোৱা উচিত হ'ব যে, if the reported speech is a universal truth or a habitual action, the reported verb remains unchanged even if the reported verb is in the past tense. যদিহে ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকে যদিও ৰিপৰ্টেড স্পীচটো যদি ইউনিভাৰ্চেল ট্ৰুথ বা হেবিচুৱেল একশ্যন হয় তেন্তে তাৰ কোনো টেন্সৰ সালসলনি নহয়। আমি উদাহৰণ হিচাপে আমি চাওঁ, হি ছেইড দ্য আৰ্থ ইজ ৰাউণ্ড, তেওঁ কৈছিল পৃথিৱীখন ঘূৰণীয়া। পৃথিৱীখন যে ঘূৰণীয়া সেইটো এটা ইউনিভাৰ্চেল ট্ৰুথ, গতিকে হি ছেইড ডেট দ্য আৰ্থ ইজ ৰাউণ্ড, তেওঁ কৈছিল যে পৃথিৱীখন ঘূৰণীয়া।
ইয়াত কোনো টেন্সৰ হাল হলনি হোৱা নাই ঠিক সেই ধৰণে আৰু এটা আমি চাওঁ উদাহৰণ my teacher said honesty is the best policy ইয়াত চোৱা my teacher said that honesty is the best policy যদিও ইয়াত ৰিপৰ্টিং ভাৰ্বটো past tenseত আছে ই habitual truth বা universal truth হোৱাৰ বাবে ইয়াত কোনো ধৰণৰ টেন্সৰ হলনি হোৱা নাই now we are going to the point 3 changes in the time expression ইয়াত তোমালোকে এই লিষ্টত নোট ডাউন কৰি ল'ব পাৰা ডিৰেক্ট স্পিচত যদি নাও থাকে তেন্তে ইনডিৰেক্ট স্পিচত আমি দেন ব্যৱহাৰ কৰিম ডিৰেক্ট স্পিচত যদি টুডে থাকে ইনডিৰেক্ট স্পিচত আমি দ্যাট ডে ব্যৱহাৰ কৰিম ডিৰেক্ট স্পিচত যদি টুমৰো থাকে তেন্তে আমি ইনডিৰেক্ট স্পিচত দ্য নেক্সট ডে ব্যৱহাৰ কৰিম ডিৰেক্ট স্পিচত যদি য়েষ্টাৰডে থাকে তেন্তে আমি ইনডিৰেক্ট স্পিচত দ্য প্ৰিভিয়াছ ডে ব্যৱহাৰ কৰিম আৰু ডিৰেক্ট স্পিচত যদি লাষ্ট নাইট থাকে তেন্তে আমি ইনডিৰেক্ট স্পিচত দ্য নাইট বিফৰ ব্যৱহাৰ কৰিম আমি কেইটামান উদাহৰণ চাওঁ he said I shall read the book now তেওঁ কৈছিল মই কিতাপখন এতিয়া পঢ়িম অৰ্থাৎ তেওঁ যি সময়ত কৈছিল সেই সময়ৰ কথা কৈছে যে তেওঁ তেতিয়া কিতাপখন পঢ়াৰ কথা কৈছে he said that he would read the book then তেওঁ কৈছিল যে তেওঁ কিতাপখন তেতিয়া পঢ়িব এই নাও ঠাইত আমি then ব্যৱহাৰ কৰিছোঁ কিয়নো তেখেতে কোৱা কথাষাৰ এটা সময়ত আগতে তেখেতে সেই সময়ত কৰা কথা কৈছিল এতিয়া কৰিম বুলি কৈছিল গতিকে আমি যেতিয়া ইনডিৰেক্ট স্পিচলৈ নিম তেতিয়া আমি সেই সময়টো তেতিয়া সময় বুলি আমি উল্লেখ কৰিম অৰ্থাৎ নাও ঠাইত আমি then ব্যৱহাৰ কৰিম ঠিক তেনেকে ধৰণে he said to me I bought these books yesterday তেওঁ কৈছিল যে মই কিতাপখিনি কালিয়ে কিনিলোঁ he said to me that he had bought those books previous day তেওঁ যিদিনাখন কথাষাৰ কৈছিল তাৰ yesterday-টো কথা কৈছিল গতিকে আমি yesterday ঠাইত আমি কি ব্যৱহাৰ কৰিছোঁ previous day now we are going to the point 4 the last point changes in the past expression ইয়াত চোৱা তোমালোকে যেতিয়া আমি ডাইৰেক্ট স্পিচত দিছ থাকিব তেন্তে আমি ইনডাইৰেক্ট স্পিচত তাক ডেট ব্যৱহাৰ কৰিম ডাইৰেক্ট স্পিচত যদি কাম থাকে তেন্তে ইনডাইৰেক্ট স্পিচত গো ব্যৱহাৰ হ'ব আৰু ডাইৰেক্ট স্পিচত যদি হিয়াৰ থাকে তেন্তে ইনডাইৰেক্ট স্পিচত দেয়াৰ ব্যৱহাৰ হ'ব এতিয়া চোৱা আমি উদাহৰণ এটা লৈছোঁ he said my father will come here today তেওঁ কৈছিল মোৰ দেউতা আজি আহিব তেওঁ সেইদিনাখনেই আগতেই কৈছিল he said তেওঁ দেউতা আজি আহিব বুলি কৈছিল মোৰ দেউতা আজি আহিব অৰ্থাৎ সেইদিনাখন আহিব গতিকে আমি এইটো যেতিয়া ইনডাইৰেক্ট স্পিচলৈ দিম তেতিয়া he said that his father would go there that day today ঠাইত আমি that day ব্যৱহাৰ কৰিলোঁ কামৰ ঠাইত আমি go ব্যৱহাৰ কৰিলোঁ here ঠাইত আমি there ব্যৱহাৰ কৰিলোঁ আমি আজি এইখিনি তোমালোকক assertive sentence-ৰ স্পিচ আমি ডিৰেক্ট স্পিচৰ পৰা ইনডিৰেক্ট স্পিচ কেনেকুৱা ধৰণে কৰিম বা নেৰেশ্যন চেঞ্জ কেনেকৈ কৰিম আমি কিছুমান আলোচনা কৰিলোঁ আৰু নেক্সট ক্লাছত বা নেক্সট ভিডিঅ'ত মই তোমালোকৰ ওচৰলৈ লৈ আহিম ইম্পাৰেটিভ চেণ্টেন্স আৰু ইণ্টাৰগেটিভ চেণ্টেন্সত আমি কেনেকুৱা ধৰণে নেৰেশ্যন চেঞ্জ কৰিম এতিয়া তোমালোকক মই কেইটামান হোমৱৰ্ক হিচাপে দিছোঁ তোমালোকে এইকেইটা ঘৰত কৰিবলৈ চেষ্টা কৰিবা লিখি ল'বা he says I always go to school on foot second Hari said I am very tired today third Monu said I have done my duty fourth Sita said I shall go home tomorrow fifth Galileo said the earth moves around the sun আজিলৈ হ'ব আমি ইমানতে আজি ক্লাছ সামৰিছোঁ